মৌলানা বদৰুদ্দিন আজমলে এইবাৰো মুহিব পাৰিবনে ধুবুৰীৰ জনতাক? কংগ্ৰেছী ৰকিবুল হুছেইন কিমান সফল হ'ব ধুবুৰীত খোপনি পোতাত? নে এইবাৰ ধুবুৰীবাসীৰ মন জয় কৰিব লোকেল প্ৰাৰ্থীয়ে? কোনেও ক'ব নোৱাৰে ধুবুৰীত এইবাৰ কি হ'ব। আনটো বাদেই ভৱিষ্যতবাণী কৰি আখৰে আখৰে ফলিওৱাৰ পাছত সকলোকে স্তম্ভিত কৰাৰ ক্ষমতা ৰখা মুখ্যমন্ত্ৰীয়েও এইবাৰ ন দি ক'ব পৰা নাই ধুবুৰীৰ কথা। কাৰণ ধুবুৰীত এইবাৰ যুঁজখনেই তেনেকুৱা। তিনিবাৰৰ সাংসদ বদৰুদ্দিন আজমল, প্ৰাক্তন মন্ত্ৰী তথা চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন, প্ৰাক্তন মন্ত্ৰী জহিৰুল ইছলাম আৰু হোসেনাৰা ইছলামৰ পুত্ৰ প্ৰাক্তন বিধায়ক জাবেদ ইছলাম, এই তিনিওজনৰ মাজত এইবাৰ শক্তিশালী যুঁজ ধুবুৰীত। প্ৰচাৰ তুংগত। গোৱালপাৰাত মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ প্ৰচাৰত নামিল মন্ত্ৰী অতুল বৰা। তীব্ৰ সমালোচনা কংগ্ৰেছ আৰু AIUDFক। অতুল বৰাই শ্লোগান দিলে, এইবাৰ আজমল মুক্ত ধুবুৰী, এইবাৰ কংগ্ৰেছ মুক্ত ধুবুৰী। আজমলৰ লক্ষ্য ব্যৱসায়িক সাম্ৰাজ্য বৃদ্ধি কৰা। বদৰুদ্দিন আজমল সাহেবৰ অন্য উদ্দেশ্য নাই, লক্ষ্য এটাই, তেখেতৰ ব্যৱসায়িক সাম্ৰাজ্য বৃদ্ধি কৰা। তেখেতৰ ব্যৱসায়িক সাম্ৰাজ্য বৃদ্ধি কৰা আৰু আপোনালোকৰ ভোট লৈ তেওঁৰ নাম কমাই, তেওঁ ডাঙৰ মানুহ হয়, তাৰপৰা ৰাইজৰ ফালে পিঠি দিয়ে। ইয়াৰ মাজতে দিলে আজান, ভাষণ বন্ধ কৰি ৰৈ গ'ল অতুল বৰা। যোগীঘোপাত অগপ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ মন্ত্ৰী কেশৱ মহন্তৰ নিৰ্বাচনী প্ৰচাৰ। কংগ্ৰেছৰ দিনত গোষ্ঠীগত সংঘৰ্ষৰ বলি হৈ এতিয়াও শৰণাৰ্থী শিবিৰত আছে বহু মানুহ। কংগ্ৰেছে মুছলমানৰ নিৰাপত্তা নাই বুলি ভয় খুৱায়। মুছলমানৰ নিৰাপত্তা যদি আছে, বিজেপি অগপৰ লগতহে আছে। মন্তব্য কেশৱ মহন্তৰ। জাবেদ ইছলামক বিপুল ভোটত জয়ী কৰোৱাৰ আহ্বান। তৃতীয় পৰ্যায়টো আছে, তৃতীয় পৰ্যায়টো সকলোৱে ঠিকেই কৈ থাকে, ধুবুৰীৰ কথা কয় খালি, কিন্তু ধুবুৰীটো আমি বহুত আগবাঢ়িছোঁ এতিয়া। দিন ৰাতি একাকাৰ কৰি প্ৰচাৰ চলাইছে জাবেদ ইছলামেও। জাবেদ ইছলামৰ সভাত কেইবা শতাধিক লোকে যোগদান কৰিলে অগপত। ৰাইজৰ সঁহাৰি দেখি অভিভূত জাবেদ ইছলাম। আজি আহিছোঁ মানকাছাৰ সমষ্টি, দুখন মিটিং কৰি আহি কুস্তিমাৰাত, এতিয়া জোৰডাঙা কুস্তিমাৰা গাঁও পঞ্চায়তৰ এখন মিটিঙত মই যোগদান কৰিলোঁ, অংশগ্ৰহণ কৰিলোঁ। ইয়াত বিপুল সঁহাৰি, যিটো অভিভূত ঐতিহাসিক এখন গাঁও পঞ্চায়তৰ এখন মিটিঙত ইমান মানুহ মোৰ খুব কম মনত পৰে। প্ৰায় 7,000-8,000 মানুহ এখন গাঁও পঞ্চায়তৰ কুস্তিমাৰা জোৰডাঙা, আৰু এইটো বহুত ইম্পৰ্টেণ্ট আমাৰ কাৰণে, আমাৰ সমষ্টিত বহুত ইম্পৰ্টেণ্ট এখন গাঁও পঞ্চায়ত। বিলাসীপাৰাত প্ৰচাৰ চলালে ৰকিবুল হুছেইনে, লগত অখিল গগৈ। বিলাসীপাৰাৰ উকিল সন্থাৰ কাৰ্যালয়ত উপস্থিত ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন। সন্থাৰ বিষয়ববীয়াই আদৰণি জনায় প্ৰাৰ্থীজনক। এই সময়তে অখিলৰ মন্তব্য, দেশ ৰাজ্যত এতিয়া বিজেপিৰ দাদাগিৰি চলিছে। এজন গাঁওবুঢ়া নিযুক্তিও মুখ্যমন্ত্ৰীয়ে নিজে চায়। 2024-ত পুনৰ বিজেপি চৰকাৰ গঠন হ'লে গণতান্ত্ৰিক ব্যৱস্থাই নাথাকিব। মন্তব্য অখিল গগৈৰ। আত্মবিশ্বাসী ৰকিবুল হুছেইনো। অভূতপূৰ্ব সঁহাৰি। আজি বাৰ এছ'চিয়েশ্যনে ইয়ালৈ মাতি আনিছে। কেইদিনমানৰ আগত বৰপেটা বাৰ এছ'চিয়েশ্যনত গৈছিলোঁ, ৰাইজৰ মৰম আশীৰ্বাদ পাইছিলোঁ। ধুবুৰীটো মনোনয়ন পত্ৰ দিয়াৰ পিছত বাৰ এছ'চিয়েশ্যনে গৈছোঁ। আজি বিলাসীপাৰাত তোমাক মাতি আনিছে, সকলোৱে মৰম যাচিছে, আশীৰ্বাদ দিছে। হাত ছিঙি মাৰি সাপ্তাহিক বজাৰত হাতে হাতে গেৰাণ্টি কাৰ্ড লৈ ঘূৰিছে কংগ্ৰেছ কৰ্মী। গেৰাণ্টি কাৰ্ড দি এওঁলোকে বিচাৰিছে ৰকিবুল হুছেইনৰ হৈ ভোট। কাৰ্ড বিতৰণত নামিল মানকাছৰৰ প্ৰাক্তন বিধায়ক মতিউৰ ৰহমান মণ্ডল, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক মহিবুৰ ৰহমান মণ্ডলো। ধুবুৰী লোকসভাৰ পিয়াজবাৰী পাব্লিক হাইস্কুল খেলপথাৰত বদৰুদ্দিন আজমলৰ নিৰ্বাচনী সভা। দক্ষিণ শালমাৰাতো প্ৰচাৰ চলালে আজমলে। পুনৰ আজমলৰ মুখত অখিল আৰু হিন্দু মুছলমানৰ কথা। অখিল গগৈয়ে কৈছিল বদৰুদ্দিন মুছলমানৰ গাদ্দাৰ। তাৰ প্ৰত্যুত্তৰত আজমলৰ মন্তব্য, মই যদি মুছলমানৰ গাদ্দাৰ তেন্তে মুছলমানে ধৰিব অখিল গগৈ কোন, হিন্দু নে মুছলমান? সি না মুছলমান না হিন্দু। মুছলমানৰ মছজিদত গৈ ঈদৰ নামাজ পঢ়ে, সি কোন হিন্দু হ'ল? এইবোৰৰ মাজতে কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী পঞ্চমুখ আজমলৰ প্ৰশংসাত। ৰকিবুল হুছেইন জিকিলে মুছলমান মানুহৰ কোনো কাম নহয়। শ্বেৰমানৰ সমালোচনা ভাৰতীয় জনতা পাৰ্টিকো। বাৰে বাৰে ৰাইজলৈ এটাই আহ্বান শ্বেৰমানৰ, ভোট দিয়ক বদৰুদ্দিন আজমলক। তিনিজনৰ মাজত বেটাৰ কেণ্ডিডেট হ'ল আজমল চাহাব। দল মতৰ কথা নাই, সকলোৱে কোনে কংগ্ৰেছ কৰিছে কৰক, কোনে AGP কৰিছে কৰক, কোনে BJP কৰিছে কৰক, ভোটটো আজমল চাহাবক দি তেওঁক বিপুল ভোটত বিজয়ী কৰক। তেতিয়া আমাৰ ইনশাল্লাহ ভাল হোৱাৰ সম্ভাৱনা আছে।
এনেকৈ প্ৰচাৰ চলিছে ধুবুৰীত একো ক'ব ধৰিব পৰা নাই কোনেও ধুবুৰীত এইবাৰ বিজয়ৰ হাঁহি মাৰিব কোনে কাৰণ সকলোৱে আত্মবিশ্বাসী ব্যুৰ ৰিপৰ্ট NKTV+